Hello student, class 10 Sanskrit, first chapter, শিষ্টাচাৰ স্তৱক। যোৱা ভিডিঅ'ত মই তোমালোকক শ্লোকাংশখিনি আৰু শ্লোকাংশৰ অসমীয়া অনুবাদখিনি কৈছিলোঁ। আজি এপিছডটোত মই শিষ্টাচাৰ স্তৱকৰ যোনবোৰ বুৎপত্তি আছে সেইখিনি আলোচনা কৰিম। তোমালোকে দেখিবলৈ পাইছা 5 নম্বৰ প্ৰশ্নটো এনেকৈ আছে, তলৰ পদবোৰৰ বুৎপত্তি লিখা। তোমালোকে প্ৰশ্নটো এনেকৈ পাবা, যোনে এবাৰ HSLC দিবা তোমালোকে এনেকৈ আহিব, প্ৰায় 2ৰ পৰা 3 নম্বৰ মান দি আছে মোৰ মতে, এনেকৈ কেইটামান দিব, তাৰপৰা তোমালোকে যিকোনো কেইটামান বাছি লিখিব লাগে। এতিয়া মই ফাৰ্ষ্ট চেপ্টাৰৰ যোনবোৰ বুৎপত্তি আছে গোটেইখিনি এটা পেজত লিখি পিনে তোমালোকক শ্বেয়াৰ কৰিম। তোমালোকে ফাৰ্ষ্ট চেপ্টাৰৰ কাৰণে আৰু কোনো বুৎপত্তি চাব নালাগে, এইখিনি আছে আৰু কেইটামান আছে পিছৰ ফালে মই এইটো দি আছোঁ। এই বুৎপত্তিখিনি চালে ফাৰ্ষ্ট চেপ্টাৰৰ কাৰণে মোৰ পৰা কমপ্লিট হৈছে বুৎপত্তি, এইখিনি চালে তোমালোকৰ হৈ যাব। নেক্সট এপিছডত মই কুৱেশ্যন আনচাৰখিনি যোনবোৰ আছে এইখিনি আলোচনা কৰিম। তথাপিও আজি 1 নম্বৰৰ এই প্ৰশ্নোত্তৰ এটা কৈ দিওঁ। প্ৰথম প্ৰশ্নটো দিয়া হৈছে নৃণাং সম্ভাৱী কো ক্লেশং সহেতে, অৰ্থাৎ প্ৰশ্নটো সুধিছে যে সন্তানৰ জন্মৰ সময়ত কোনে ক্লেশ অৰ্থাৎ কষ্ট সহ্য কৰে। এইটোৰ আনচাৰটো হ'ব পিতৃ মাতৃ, অৰ্থাৎ নৃণাং সম্ভাৱী মাতৃ পিতৃ ক্লেশং সহেতে কস্য নিষ্কৃতিং কৰ্তুম ন শক্য। এইটো সুধিছে তোমালোকক কিহৰ পৰা নিষ্কৃতি অৰ্থাৎ পৰিত্ৰাণ পোৱা নাযায়। এইটোৰ উত্তৰটো হ'ব নৃণাং সম্ভাৱী মাতৃ পিতৃ য়ং ক্লেশং সহেতে তস্য নিষ্কৃতি কৰ্তুম ন শক্য, অৰ্থাৎ সন্তানৰ জন্মৰ সময়ত পিতৃ মাতৃ যি কষ্ট সহ্য কৰে তাৰ পৰা পৰিত্ৰাণ অৰ্থাৎ নিষ্কৃতি পাব নোৱাৰি। 1 নম্বৰ প্ৰশ্ন সুধিছে তেষু তুষ্টেষু তপঃ সমাপ্যতে, অৰ্থাৎ কেষু মানে কোন এই তোমালোকক বহু ৰূপত সুধিছে, কোন সন্তুষ্ট হ'লে সকলো তপস্যা সমাপন হয়। মই কৈছিলোঁৱে এপিছড 1ত, পিতৃ মাতৃ আৰু আচাৰ্য সন্তুষ্ট হ'লে সকলো তপস্যা সমাপন হয়। তোমালোকে আনচাৰটো এনেকৈ লিখিবা, মাতৃ পিতৃ তথা আচাৰ্যস্য চ তুষ্টেষু তপঃ সমাপ্যতে। এতিয়া ঘ নম্বৰটো সুধিছে চত্বাৰি তস্য বৰ্ধন্তে, 1 নম্বৰটো সুধিছে ইত্যত্ৰ কস্য চত্বাৰি বৰ্ধন্তে। আনচাৰটো হ'ব ইত্যত্ৰ আয়ুৰ্বিদ্যা য়েষু বলম বৰ্ধন্তে। অৰ্থাৎ সুধিছে চত্বাৰি তস্য বৰ্ধন্তে, তোমালোকে পাইছিলে শ্লোকত কোন 4টা গুণ, অৰ্থাৎ গুণ দিয়া নাই, কোন 4টা বৃদ্ধি হয়। ইয়াত সুধিছে সেই 4টা কি আয়ু, বিদ্যা, যশস্য, বল। 2 নম্বৰ প্ৰশ্ন হৈছে তানি চত্বাৰি কানি, এইটোহে হ'ব তোমালোকৰ আয়ুৰ্বিদ্যা য়েষু বলম, আৰু 1 নম্বৰটো হ'ব কাৰ, যিয়ে বৃদ্ধ লোকক সেৱা শুশ্ৰূষা কৰে। তোমালোকৰ 1 নম্বৰটো উত্তৰ হ'ব যিয়ে বৃদ্ধ লোকক সেৱা শুশ্ৰূষা কৰে তেওঁৰ 4 গুণ বৃদ্ধি হয়। অৰ্থাৎ সংস্কৃতত হ'ব যে অভিবাদনশীলস্য নিত্যং বৃদ্ধোপসেবিনা তস্য চত্বাৰি বৰ্ধন্তে। 1 নম্বৰটো উত্তৰ, আৰু 2 নম্বৰটোৰ উত্তৰ হ'ব তানি চত্বাৰি কানি, যোনটো উত্তৰটো হ'ব আয়ুৰ্বিদ্যা য়েষু বলম। এতিয়া 19 নম্বৰটো হ'ব মেধাৱী কথম আচৰিত, অৰ্থাৎ মেধাৱী অৰ্থাৎ তীক্ষ্ণ লোকে কেনেদৰে আচৰণ কৰে। এইটো হ'ব যদবল্লোক আচৰিত। তোমালোকে শ্লোকত পাই যাবা শব্দটো। অস্মাভিঃ কীদৃশং কৰ্ম কৰণীয়ম, উত্তৰটো হ'ব অন্তৰাত্মা পৰিতোষ কৰ্ম কৰণীয়ম। দ্বিতীয় প্ৰশ্নটো হ'ব কীদৃশ জলং পেয়ম, এইটো হ'ব বস্ত্ৰপতং জলং পেয়ম। কেন কিং শুদ্ধয়েতি, বৰ্গীয়টো হ'ব বিদ্যা তপোবহং ভূতাত্মা বুদ্ধিৰ জ্ঞানেন শুদ্ধয়েতি। অৰ্থাৎ জন্মৰ প্ৰশ্নটো সুধিছে যে কেনেকৈ কি শুদ্ধ হয়,
এইটো হ'ব বিদ্যা তত্ত্বং ভূতাত্মা বুদ্ধিৰ জ্ঞানে শুদ্ধেতি। বিদ্যা সনাতন ধৰ্ম ক, এইটো তোমালোকৰ গোটেই শ্লোকটো লিখিব লাগিব। সত্যম ব্ৰুয়াত প্ৰিয়ং ব্ৰুয়াত ন ব্ৰুয়াত সত্যম প্ৰিয়ং প্ৰিয়ং চৰিতং ব্ৰুয়াত দেশ ধৰ্ম সনাতন। লিখিবা। কৈশ্য কিম আচৰণম বিচৰিত, এইটোৰ আনচাৰটো হ'ব তোমালোকৰ 9 নম্বৰ প্ৰশ্নটো কি, কৈশ্য কিম আচৰণম বিচৰিত বেশভাগ বুদ্ধি সাৰ্প্যম আচৰণম বিচৰিত। আর এটা সর্বস্ব গুরু ক অতিথি। কৈশ্য পূজা কথম বিধিতব্যা বাল্যবা यदिवा বৃদ্ধ যুৱক বা গৃহমাগত তস্য পূজা বিধিতব্যা। তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো মই ক'লোঁ গোটেইখিনি। তোমালোকৰ ঘ নম্বৰটো অলপ উল্টা পুল্টা হৈছিল, তেনে ক্ষমা বিচাৰিছোঁ। বাকী প্ৰশ্নোত্তৰখিনি মই পিছত ডিছকাছ কৰিম। আজি ইমানতে সামৰিছোঁ।